আজি জাগিৰোডত মিটিং আছে কাৰণে ওলাই আহিলোঁ। গাড়ীত উঠি ল'লোঁ। ইফালে উঠি আছে 3খন গাড়ী। আপোনালোকক গৈ কি হয় দেখাম। এতিয়া গৈ থাকোঁ আৰু গাড়ীত উঠিলে মোৰ এটাই চিন্তা হয়, মাথা ঘূৰাই, কেতিয়াবা বমি হয়। দূৰত হ'লেও ওচৰত হ'লেও ইমানকৈ নোৱাৰোঁ গাড়ীত উঠিব। যেন তেন সেনেকৈ যাওঁ এতিয়া। ঠিক নাই আজি কি হয়। ৰ'দো দিছে, গৰম বহুত। है भरी भरी और तुम मुस्कुराने की बात करते हो। গাড়ীটো এইখিনিতে ৰখাই দিলে। এতিয়া বহুত দূৰ খোজকাঢ়ি যাব লাগিব। ইফালে বহুত মানুহ আহিছে, পুৰা মানুহ ভিৰ হৈ গৈছে। আজি সকলোৰে বহুত আনন্দ। হেমন্ত মামাই কেছ দিব বুলি সকলোৱে আহিছে। ইফালে ৰ'দো বহুত টান দিছে আজি। দেখিছেনে বহুত মানুহ হৈছে। বহুত দূৰলৈকে এনেকৈ খোজকাঢ়ি যাব লাগিব এতিয়া। গৰমত একে ঘামি গৈছোঁ। এতিয়াও আহি পোৱাই নাই আৰু দূৰ আছে অলপ। গৈ থাকোঁ। ইফালে আহি পালোঁ। চাওকচোন কিমান মানুহ হৈছে। পুৰা মানুহ ভিৰকে ভিতৰতো বহি আছে, ইফালে বাহিৰতো আছে। মুখ্যমন্ত্ৰী মহোদয় কোৱা প্ৰতিটো কথাই মই আখৰে আখৰে পালন কৰিম আৰু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প্ৰদান কৰিবলগীয়া ৰাজসাহায্যসমূহ লাভ কৰিবলৈ যত্নপৰ হ'ম। অসম চৰকাৰৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মহিলা উন্নয়নৰ যি প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আৰ্থিকভাৱে সবল কৰি তোলাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই এক সুদূৰ প্ৰসাৰী প্ৰয়াস। ইয়াৰ দ্বাৰা ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া
ইয়াতে কাগজ জমা লৈছে, কাগজ জমা দি ঘৰত যাব দিছে, কাগজখিনি জমা দি যাবগৈ। গৰমত মানুহ বহুত হুলস্থুল হৈ আছে। ঘৰ আহি পালোঁ আৰু মই প্ৰথম ভিডিঅ' বনাইছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ বাই বাই।